নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিটেক কৰ্চৰ কাউন্সেলিঙৰ নটিচ আহি গ'ল। তো এই ভিডিঅ'টোত বিটেক কৰ্চৰ কাউন্সেলিং কেতিয়াৰ পৰা হ'ব, ইয়াৰে এডমিশ্যন ফিজ কিমান, কি ডকুমেণ্ট লাগিব, এই সকলোবিলাকৰ ওপৰত ভিডিঅ'টো বনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এই নটিচখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা জাৰি কৰিছে 18 জুলাই তাৰিখে। তো ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং অফ কাম এডমিশ্যন 4 ইয়াৰ বিটেক কোৰ্চ। তো বিটেকৰ কোৰ্চৰ কাউন্সেলিঙৰ নটিচ হয়। তো যোৱা কেইদিনমান আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিটেক কোৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম আহিছিল। তো CEE আৰু JEE দিয়া কেণ্ডিডেটসকলে ইয়াৰে এপ্লাইটো কৰিব পাৰিছিল। তো যিবিলাকে এই কোৰ্চত এপ্লাই কৰিছিল সেইসকলে ইয়াৰে কাউন্সেলিঙত যাব পাৰিব। তো ইয়াতে সিট ব্ৰেকবিলাক দিয়া আছে, ইয়াতে সিট কেপাচিটিবিলাক দিয়া আছে। CEE এইবিলাক ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চত কিমান সিট কেপাচিটি আছে দিয়া আছে, আৰু কেটেগৰী ৱাইজ সিটবিলাক দিয়া আছে। সেম যেনেদৰে JEE এনেকৈ সিট কেপাচিটিবিলাক দিয়া আছে। তো আপোনালোকে ইয়াতে সিট কেপাচিটিবিলাক স্ক্ৰীনশ্বট মাৰি ৰাখক, নহ'লে চাই লওক। তো এই যি নটিচখন আছে, এই নটিচখন আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো নেক্সট ইয়াৰে কাউন্সেলিং ক'ত হ'ব? তো ইয়াৰে কাউন্সেলিংটো যিবিলাকে CEE থ্ৰু দি এপ্লাই কৰিছিল তেওঁলোকে 29 জুলাই তাৰিখে যাব লাগিব, আৰু যিবিলাকে JEE থ্ৰু দি এপ্লাই কৰিছিল তেওঁলোকে 30 জুলাই তাৰিখে যাব লাগিব। কাউন্সেলিঙৰ প্লেচটো হৈছে বিষ্ণু ৰাভা ৰঙা মঞ্চ, ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষ্ণু ৰাভা ৰঙা মঞ্চৰ হলত যাব লাগিব। টাইমটো হৈছে ৰাতিপুৱা 9:30 বজাৰ পৰা। তো ইয়াতে কিছুমান ফিজ ষ্ট্ৰাকচাৰ দিছে। তো এই ফিজবিলাক অনলাইন বা বেংকত ডিপজিট কৰিব লাগিব। তো এইটো হৈছে নৰ্মেল কেটেগৰীৰ কাৰণে এডমিশ্যন ফিজ 10,745 টকা। তো ফাৰ্ষ্ট ছেমিষ্টাৰ কোৰ্চ ফিজ 50,000 টকা। আৰু ইয়াৰে পেমেণ্ট শ্বেল বি একচেপ্টেড ইন অনলাইন মোড থ্ৰু ERP। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ERPৰ ৱেবছাইট আছে বা তেনেকুৱা আছে, আপোনালোকে ERPটো চাই ল'ব বা কাউন্সেলিং কৰিব যোৱাতে কৈ দিব। তো ইয়াতে নেক্সট ডকুমেণ্ট লাগিব। তো ডকুমেণ্টখিনি অৰিজিনেল ডকুমেণ্ট লাগিব। তো মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টখিনি আৰু ইয়াৰে প্ৰিণ্ট আউটো লৈ যাব। তো প্ৰথমতে মেট্ৰিকৰ এডমিট কাৰ্ডখন, নেক্সট ক্লাছ 12ৰ এডমিট আৰু মাৰ্কশ্বিট, নেক্সট ভেলিড কাষ্ট চাৰ্টিফিকেট। তো আপোনালোকৰ কেটেগৰী বা কাষ্ট চাৰ্টিফিকেট লাগিব। নেক্সট PRC লাগিব। তাৰপিছত CEE বা JEE এডমিট কাৰ্ড আৰু স্ক'ৰ কাৰ্ড। তো যিবিলাকে CEE পৰা দিছে CEE এডমিট কাৰ্ড, আৰু যিবিলাকে JEE পৰা দিছে সিহঁতে JEE এডমিট কাৰ্ড। যদি আপোনালোকে EWS কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে EWSখন লাগিব। আৰু যদি আপোনালোকে গেপ লৈছে 2024ৰ ষ্টুডেণ্ট হয়, আগৰে ষ্টুডেণ্ট, তো আপোনালোকৰ গেপ চাৰ্টিফিকেটখন লাগিব, কোৰ্টৰ এফিডেভিট। তো নেক্সটটো হৈছে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো। তো আপোনালোকৰ এতিয়া যি ৰিচেণ্ট ফটো আছে তো সেই পাছপৰ্ট চাইজ ফটো লাগিব। তো নেক্সট হ'ল এণ্ডমেণ্ট কেটেগৰীৰ ফিজ। তো এণ্ডমেণ্ট কেটেগৰীটো এক প্ৰকাৰ ডনেশ্যন বা স্পনচাৰশ্বিপ তেনেকুৱা টাইপৰ কেটেগৰী হয়। তো ইয়াতে এডমিশ্যন ফিজ 10,745 টকা, ফাৰ্ষ্ট ছেমিষ্টাৰৰ কোৰ্চ ফিজ 50,000 টকা, আৰু আপোনালোকে ওৱান টাইম এণ্ডমেণ্ট ফিজ দিব লাগিব 2 লাখ টকা। তো নেক্সট ইয়াতে কিছুমান পইণ্ট দিছে। ইফ এনি ভেকেণ্ট ৰিমেইনছ ইন CEE কেটেগৰী। তো যদি CEE কেটেগৰীৰ কাউন্সেলিং হৈ যোৱাৰ পিছত চিট কেপাচিটি ৰৈ লয়, সেইটো JEE কনভাৰ্ট কৰা হ'ব। তো CEE কাউন্সেলিং প্ৰথম দিনা আছে 29 জুলাই, তাৰে চিট কেপাচিটিটো যদি ৰৈ যায় তেন্তে JEE কনভাৰ্ট কৰি দিব। তো যদি ৰিজাৰ্ভ কেটেগৰীৰ চিট কেপাচিটিবিলাক ফিল আপ নহয় তেনেহ'লে এইটো অপেন কেটেগৰীলৈকে কনভাৰ্ট কৰি দিয়া হ'ব। নেক্সট, তো চিডিউল মতে কাউন্সেলিঙত যাব লাগিব। CEE বিলাকৰ কাউন্সেলিং 29 জুলাই, আৰু JEE বিলাকৰ 30 জুলাই। আৰু EWS ৰিজাৰ্ভেশ্যন শ্বেল বি প্ৰভাইডেড এজ পাৰ গভৰ্ণমেণ্ট নৰ্ম। চ' EWSৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন থাকে। তো ৰিজাৰ্ভেশ্যন খিনি আপোনালোকে নিশ্চয় জানে। EWSৰ কাৰণে 10%, OBCৰ কাৰণে 27%, SCৰ কাৰণে 15%, আৰু STৰ কাৰণে হৈছে 7.5%। তো এণ্ডমেণ্ট কেটেগৰীৰ যি কাউন্সেলিং আছে সেয়া কাউন্সেলিঙৰ ডেট পাছত নটিফাই কৰি দিব। তো আপোনালোকে www.dibru.ac.in এইবিলাক নটিচ পাই থাকিব। আৰু ইয়াতে লাষ্ট পইণ্টটো দি আছে, দেয়াৰ উইল বি ন' চেঞ্জ অফ ব্ৰাঞ্চেছ ওৱান্স এ কেণ্ডিডেট ইজ এডমিটেড। যদি আপোনালোকে এবাৰ কিবা এটা ব্ৰাঞ্চ চইচ কৰে তেনেহ'লে সেই ব্ৰাঞ্চটো পিছত চেঞ্জ কৰিব নোৱাৰিব। তো
এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকৰ কোনোবা ফ্ৰেণ্ডে যে CEE বা JEE এন্ট্ৰেন্স এক্সাম দিছিলে তো তাক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনাক ভিডিঅ'টো ভাল পালে। ধন্যবাদ।